Hello friends, welcome back to Assamese Fit Talk. মই গীতাশ্ৰী আজি ইন yogaৰ 20 মিনিটছৰ এটা ইভিনিং ৰিলেক্সিং yoga session আপোনালোকৰ বাবে লৈ আহিছোঁ। প্ৰথমতে এই ধৰণে ইনহেল আপ কৰি এক্সহেল ডাউন কৰি বডিটো সম্পূৰ্ণলে ৱেষ্টৰ পৰা সন্মুখলৈ আমি বেণ্ড হৈ দিছোঁ। এই ধৰণে শৰীৰৰ ওপৰৰ অংশটো সম্পূৰ্ণৰূপে ৰিলেক্স মোডত আপুনি এৰি দিবলৈ চেষ্টা কৰিব। এই পোজটোৰ নাম হৈছে ডেগলিং পোজ। প্ৰত্যেকটো পোজে আজি আমি মিনিমাম 2 মিনিটৰ কাৰণে হোল্ড কৰিবলৈ চেষ্টা কৰিম। ইভিনিং যেতিয়া আমি অফিচৰ পৰা আহোঁ বা অন্যান্য ধৰণৰ আমাৰ দিনটোৰ দৈনিক কামসমূহ কৰাৰ পাছত আমি যেতিয়া বহুত ষ্ট্ৰেছ ফিল কৰোঁ বা টায়াৰ্ড ফিল কৰোঁ, এই ধৰণে কেইটামান ইন yoga আসন কৰিলে আপোনালোকে ৰিলেক্স ফিল কৰিব। আপোনালোকৰ যিটো ভাগৰৰ ভাৱ আছিলে সেই ভাগৰুৱা ভাৱটো নাইকিয়া কৰিব পাৰিব। সাইডৰ পৰা দেখাই দিছোঁ। এই ধৰণে সম্পূৰ্ণ বডিটো সন্মুখলৈ হাওলাই ৰাখিব, সম্পূৰ্ণ এৰি দিব বডিটো। ইনহেল এণ্ড এক্সহেল কৰি থাকিব নৰ্মেলি আৰু প্ৰত্যেকবাৰ এক্সহেলেশ্যনত ট্ৰাই টু গো মোৰ ডিপ ইন দ্য পশ্চাৰ। প্ৰায় 2 মিনিটৰ কাৰণে হোল্ড কৰিবলৈ চেষ্টা কৰিম। কঁকালৰ পৰা শৰীৰৰ ওপৰৰ অংশখিনি সন্মুখলৈ আমি ওলমাই ৰাখিছোঁ, সম্পূৰ্ণ ৰিলেক্স কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। যিহেতু আমি জানো ইন yogaত মাসল কন্ট্ৰেকশ্যন বা মাসল এংগেজমেণ্ট নাথাকে, সম্পূৰ্ণ ৰিলেক্স কৰি ৰাখিবলৈ চেষ্টা কৰক বডিৰ মাসলসমূহক। প্ৰায় 2 মিনিটছৰ কাৰণে হোল্ড কৰিম। Try to feel relaxed and try to go more deep in every exhalation. এতিয়া ইনহেল আপ কৰি আমি ডেগলিং পোজটো ৰিলিজ কৰিছোঁ আৰু এতিয়া আমি হিল ইনচাইড এণ্ড টোজ আউটচাইড কৰি এই ধৰণে ভৰিদুখন 2 ফিটমান ডিষ্টেঞ্চত ৰাখিছোঁ। হাতখন নমস্কাৰ মুদ্ৰাত ৰাখি এতিয়া আমি যাবলৈ চেষ্টা কৰিম স্কোৱাট পোজত। এই ধৰণে নিকেইটা বেণ্ড কৰি আমি আহিছোঁ, এইটো হৈছে স্কোৱাট পোজ। এই পোজটোতো প্ৰায় আমি 2 মিনিটৰ কাৰণে হোল্ড কৰিবলৈ চেষ্টা কৰিম। চকুকেইটা বন্ধ কৰি ল'ব আৰু প্ৰত্যেকটো এক্সহেলেশ্যনতে ট্ৰাই টু গো মোৰ ডিপ ৰিলেক্স হৈ থাকিবলৈ চেষ্টা কৰিব। ইনহেল এণ্ড এক্সহেল। এতিয়া লাহেকৈ আমি স্কোৱাট পোজটো ৰিলিজ কৰি এতিয়া নেক্সট তৃতীয়টো পোজৰ কাৰণে আমি আগবাঢ়িছোঁ। এতিয়া প্ৰথমতে মই মোৰ বাওঁ ভৰিখন এই ধৰণে নি বেণ্ড কৰি লৈছোঁ। সোঁ ভৰিখন বাওঁ ভৰি ওপৰত নি বেণ্ড কৰি এই ধৰণে ৰাখিছোঁ। এই পোজটোক কোৱা হয় শ্বুলেছ পোজ। প্ৰথম কৰিছোঁ শ্বুলেছ পোজৰ ভেৰিয়েশ্যন 1। এই ধৰণে ভৰিৰ এংকলছত 2খন হাতেৰে ধৰি পোজটো হোল্ড কৰিবলৈ চেষ্টা কৰিছোঁ। চকু দুটা বন্ধ কৰি লৈছোঁ আৰু ইনহেল এণ্ড এক্সহেল কৰি আছোঁ নৰ্মেলি। এই পোজটোক কোৱা হয় শ্বুলেছ পোজ। এই পোজটো আমি 2 মিনিটৰ কাৰণে হোল্ড কৰিবলৈ চেষ্টা কৰিম।
ইনহেল এণ্ড এক্সহেল কৰি সম্পূৰ্ণ বডিটোক ৰিলেক্স কৰি ৰাখিবলৈ চেষ্টা কৰিব। এতিয়া আমি শুলেছ পজৰ দ্বিতীয়টো ভেৰিয়েশ্যনলৈ গৈছোঁ। এই ধৰণে ভৰিকেইটা এই ধৰণে থকা অৱস্থাৰ পৰা হাত দুখন আমি ফ্ৰণ্টত ফ্ল'ৰত ৰাখি এই ধৰণে সন্মুখলৈ নিজৰ সাধ্য অনুসৰি বেণ্ড হ'ম। যিহেতু মাছল এংগেজ নকৰাকৈ, মাছল কণ্ট্ৰেক্ট নকৰাকৈ আমি প'জসমূহ অভ্যাস কৰিব লাগিব। একদম ৰিলেক্স হৈ থাকিবলৈ চেষ্টা কৰিব আৰু যদি ইচ্ছা কৰে আপোনালোকে ছাপোৰ্ট ল'ব পাৰে মূৰৰ তলত বা কপালত আপোনালোকে য়োগা ব্লক এডোখৰ লগাই ল'ব পাৰে প'জটো আৰু কমফৰ্টেবল কৰিবৰ কাৰণে। ইন য়োগাত আমি মাছল এংগেজ নকৰোঁ, মাছল কণ্ট্ৰেক্ট নকৰোঁ, সম্পূৰ্ণ কমফৰ্টেবলি এটা যিকোনো প'শ্চাৰ আমি হোল্ড কৰিবলৈ চেষ্টা কৰিম ফৰ মিনিমাম 2 মিনিট। ৰিলেক্স কৰিব ইনহেল এণ্ড এক্সহেল আৰু প্ৰত্যেকটো এক্সহেলেশ্যনতে ট্ৰাই টু গো মোৰ ডিপ। এতিয়া লাহেকৈ ইনহেল আপ কৰি আমি প'জটো ৰিলিজ কৰি দিছোঁ। এতিয়া নেক্সট অপজিট ছাইডে একেটা প'জেই আমি অভ্যাস কৰিম। এইবাৰ সোঁ ভৰিটো তলত ৰাখিছোঁ বেণ্ড কৰি আৰু বাওঁ ভৰিখন নি বেণ্ড কৰি সোঁ ভৰিৰ ওপৰত ৰাখিছোঁ। এইটো প'জতে আমি এংকলছত আমি পামজেৰে ধৰণে ধৰি প'জটো হোল্ড কৰিম। এটলিষ্ট 2 মিনিটৰ কাৰণে কৰিবলৈ চাব। চকুকেইটা মুদি ল'ব, নৰ্মেল ব্ৰেডিং। সম্পূৰ্ণ বডিটোক ৰিলেক্স কৰি ৰাখিবলৈ চেষ্টা কৰিব। এতিয়া এইটো অৱস্থাৰ পৰাই আমি শুলেছৰ ছেকেণ্ড ভেৰিয়েশ্যনলৈ গৈছোঁ। এই ধৰণে ফৰৱাৰ্ড বেণ্ড হৈ আছোঁ শুলেছ পজিশ্যনৰ পৰা। কমফৰ্টেবলি ফ্ৰণ্টলৈ বেণ্ড হ'ব। যদি আপোনালোকে ইচ্ছা কৰে ফৰহেডৰ তলত য়োগা ব্লক ইউজ কৰিব পাৰে। সম্পূৰ্ণ ৰিলেক্স হৈ থাকিবলৈ চেষ্টা কৰিব, মাছল এংগেজ বা মাছল কণ্ট্ৰেক্ট নকৰাকৈ। সম্পূৰ্ণ ৰিলেক্স হ'ব। ইনহেল এণ্ড এক্সহেল কৰি থাকিব আৰু প্ৰত্যেকটো এক্সহেলেশ্যনতে ট্ৰাই টু গো মোৰ ডিপ ইন দ্য প'শ্চাৰ। এগেইন মিনিমাম 2 মিনিটৰ কাৰণে আমি এইটো প'জো হোল্ড কৰিবলৈ চেষ্টা কৰিম।
এতিয়া লাহেকে ইনহেল আপ কৰি পোজটো ৰিলিজ কৰিছোঁ এতিয়া নেক্সট আমি ওপৰলৈ মূৰ কৰি এই ধৰণে সুপাইন পজিশ্যনলৈ আহি ল'ম এইটো পোজৰ পৰাও আমি দুটামান আসন অভ্যাস কৰিম এতিয়া প্ৰথম অভ্যাস কৰিবলৈ লৈছোঁ এইটো হৈছে হ্যাপি চাইল্ড পোজ তাৰ কাৰণে নিক এটা বেন্ড কৰি ভৰি দুখন আমি ওপৰলৈ দাঙি ধৰিছোঁ দুইখন ভৰি সেপাৰেট কৰি আমি দুইখন হাতেৰে ভৰি তলুৱা এই ধৰণে ধৰি ৰাখিছোঁ হিপ ওপেনিং যোগা পশ্চাৰ সম্পূৰ্ণ ৰিলেক্স কৰিবলৈ চেষ্টা কৰিব যিমান পাৰে ভৰিকুখন এই ধৰণে সেপাৰেট কৰি ৰাখিবলৈ চেষ্টা কৰিব আমাৰ থাইজ আমাৰ এবডমেন এৰিয়া টাচ হৈ থাকিব আমি আমাৰ এবডমেন এৰিয়াত এটা প্ৰেছাৰ ফিল কৰিম হিপ ওপেনিং যোগা পশ্চাৰ হ্যাপি চাইল্ড পোজ এগেইন 2 মিনিট মানৰ কাৰণে এইটো পোজো আমি হোল্ড কৰিবলৈ চেষ্টা কৰিম সম্পূৰ্ণ বডিটো ৰিলেক্স কৰি ৰাখিবলৈ চেষ্টা কৰিব মাসল এংগেজ নকৰাকৈ মাসল কন্ট্ৰেক্ট নকৰাকৈ এতিয়া লাহেকে হাত দুখনেৰে ভৰিকেইটা ৰিলিজ কৰি পোজটো ৰিলিজ কৰিছোঁ ভৰি দুখন সিধাকে ফ্লোৰত মেলি সুপাইন পজিশ্যনলৈ আহি গৈছোঁ এতিয়া নেক্সট আমি অভ্যাস কৰিছোঁ এইটো হৈছে বানানা আসন এতিয়া এই ধৰণে হাত দুখন মূৰৰ ওপৰত ফল্ড কৰি শৰীৰৰ ওপৰৰ অংশ মেটখনৰ বাওঁ সাইডে আনিছোঁ আৰু ভৰি দুটাও মেটখনৰ বাওঁ সাইডলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ শৰীৰৰ মাজৰ অংশ মেটখনত একেটা স্থানতে থাকিব এইটো হৈছে বানানা আসন বা বানানা পোজ আমি আমাৰ বডিৰ ৰাইট সাইডে এটা ষ্ট্ৰেচ ফিল কৰিম হোল বডিত খুব সুন্দৰ আসন গুটি বডিটো ৰিলেক্স কৰাৰ কাৰণে পোজটো এগেইন 2 মিনিটৰ কাৰণে আমি হোল্ড কৰিবলৈ চেষ্টা কৰিম নৰ্মেল ব্ৰিথিঙত পোজটো হোল্ড কৰিব ইনহেল এণ্ড এক্সহেল হৈ গৈছে লাহেকে পোজটো ৰিলিজ কৰিছোঁ আৰু অপোজিট সাইডে একে ধৰণে বানানা পোজটো আমি
কৰিবৰ কাৰণে চেষ্টা কৰিম এবাৰ বডিটোৰ ওপৰ অংশ আমি মেটখনৰ সোঁফাললৈ আৰু বডিৰ তলৰ অংশ মানে ভৰিকেইটা মেটখনৰ সোঁফাললৈ লৈ গৈছোঁ শৰীৰৰ মাজৰ অংশ মেটখনত একে স্থানতে থাকিব আমি এইবাৰ আমাৰ শৰীৰৰ বাওঁ সাইডে খুব ধুনীয়া এটা ষ্ট্ৰেচ ফিল কৰিব পাৰিম এগেইন পোজটো আমি নৰ্মেল ব্ৰিডিঙত 2 মিনিটৰ কাৰণে হোল্ড কৰিবলৈ চেষ্টা কৰিম হৈ গৈছে পোজটো আমি এতিয়া ৰিলিজ কৰি দিছোঁ আৰু আমি আহিছোঁ শৱাসনত হিল ইনসাইড টোজ আউটসাইড হাতখন গাৰ পৰা সামান্য আঁতৰত পাম্পছ আপৱাৰ্ড কৰি ৰাখিছোঁ শৱাসনত আমি 2 মিনিটৰ পৰা 5 মিনিট পৰ্যন্ত এই ধৰণে হোল বডিক আমি ৰিলেক্স কৰাব পাৰোঁ ডিপলি ইনহেল এণ্ড এক্সহেল ইনহেল ডিপলি এণ্ড এক্সহেল কমপ্লিটলি চকুকেইটা বন্ধ কৰি ল'ব আৰু গোটেই বডিটোকে ৰিলেক্স কৰিব চেষ্টা কৰিব ফ্ৰম ইয়োৰ হেড টু ইয়োৰ টোজ কমপ্লিটলি ট্ৰাই টু ৰিলেক্স ইয়োৰ হোল বডি ডিপলি ইনহেল এণ্ড এক্সহেল ইনহেল ডিপ এক্সহেল কমপ্লিটলি ডিপলি ব্ৰিথ ইন ব্ৰিথ আউট কমপ্লিটলি এই ধৰণে আমি 5 মিনিটমানৰ কাৰণে পোজটোত ৰিলেক্স কৰিবলৈ চেষ্টা কৰিম হৈ গৈছে লাহেকে শৱাসন ৰিলিজ কৰিম ভৰি দুখন চপাই আনিছোঁ হাত গাৰ কাষলে চপাই আনিছোঁ এতিয়া আমি লাহেকে আমাৰ নিকেইটা বেণ্ড কৰি বাওঁ সাইডে কাটি হৈ এই ধৰণে হাতকেইখন ফোল্ড কৰি অকণমান ৰেষ্ট কৰিম চকুকেইটা আমি মুদিয়ে ৰাখিম এতিয়া পাম্পছৰ ওপৰত ভৰ দি এই ধৰণে চকু মুদাৰ ভাগে চকুকেইটা বন্ধ কৰি ৰখাৰ বাবে আমি আহি গৈছোঁ ক্ৰছ লেগ প'শ্চাৰ এটাত কমফৰ্টেবলি বহি ল'ব এই ধৰণে ক্ৰছ লেগ প'শ্চাৰটোত ডিপলি ইনহেল এণ্ড এক্সহেল কৰিব ডিপলি ইনহেল এণ্ড এক্সহেল
তে লাহেকৈ নৰ্মেল ব্ৰিডিঙত আহি প'জটো ৰিলিজ কৰিবৰ কাৰণে পাম্পছ এই ধৰণে আমি ৰাব কৰিলোঁ হাতৰ তলুৱাৰ গৰমৰ ভাৱটো চকু দুটাত দিছোঁ শৰীৰৰ অন্য অংশটো হাতৰ গৰমৰ ভাৱটো লগাই দিছোঁ লাহেকৈ চকুকেইটা মেলি এয়া আজিৰ আসন সমাপ্ত কৰিছোঁ কমেণ্ট কৰি জনাব কেনেকুৱা পালে আজিলৈ আহিছোঁ ষ্টে চেফ ষ্টে হেল্ডি বি পজিটিভ বাই